নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি মই আলোচনা কৰিব গৈ আছোঁ অসমৰ এয়াৰপৰ্টৰ, গুৱাহাটী যোনটো এয়াৰপৰ্ট আছে তাৰে ভেকেঞ্চি, লগতে আপোনাৰ ভালেকেইটা কোম্পানীৰ ভেকেঞ্চি পাই যাব। সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি যাব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি গুৱাহাটী এয়াৰপৰ্টৰ ভেকেঞ্চি, লগতে আন ভেকেঞ্চি পাই যাব। সম্পূৰ্ণ যদি ভিডিঅ'টো চাব তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন পাই যাব। আৰু যোৱাকালি আমি আলোচনা কৰি আছোঁ ফেব্ৰুৱাৰী মাহত হ'বলগীয়া প্ৰথম সপ্তাহৰ ভেকেঞ্চিবোৰ। চ' ইণ্টাৰেষ্টেড হ'লে চাব পাৰে, ফেব্ৰুৱাৰী মাহৰ গোটেই ভেকেঞ্চি পাই যাব। টাটা মটৰ্ছৰ ভেকেঞ্চি চলি আছে, 2 তাৰিখে ইণ্টাৰভিউ আছে। FMCG কোম্পানী ভেকেঞ্চি, হস্পিটেল কোম্পানী ভেকেঞ্চি, ফ্লিপকাৰ্টৰ ভেকেঞ্চি, চিপছ নমকিন কোম্পানী ভেকেঞ্চি, পেটিএম কোম্পানী ভেকেঞ্চি চলি আছে। যদি ইণ্টাৰেষ্টেড হয় বা এতিয়াও যদি চোৱা নাই, এইবোৰ ভিডিঅ' চাই ল'ব পাৰে। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে গুৱাহাটী এয়াৰপৰ্ট বা আন যোনবোৰ ভেকেঞ্চি 10 পাছ, 12 পাছ, ডিপ্ল'মা, ডিগ্ৰী লেভেলৰ চাকৰি, সেইবোৰ আমি আলোচনা কৰিম। গুৱাহাটী এয়াৰপৰ্ট মানে আপোনালোকে জানে আজিকালি গুৱাহাটী এয়াৰপৰ্টটো আদানী কোম্পানীৰ আণ্ডাৰত। চ' আদানীৰ আণ্ডাৰত থকা কেইটামান ভেকেঞ্চি মই দেখাই দিম গুৱাহাটী এয়াৰপৰ্টৰ। লগতে ফেব্ৰুৱাৰী মাহৰ ভেকেঞ্চি মই দেখাই দিম। 10 পাছৰ ভেকেঞ্চি পাই যাব, 12 পাছৰ ভেকেঞ্চি পাই যাব, ডিপ্ল'মাৰ পাই যাব, ডিগ্ৰী লেভেলৰ পাই যাব। প্ৰথম ভেকেঞ্চি লৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ এয়াৰপৰ্টৰ পৰা আহিছে, আদানী গ্ৰুপৰ গুৱাহাটী এয়াৰপৰ্ট। এছিষ্টেণ্ট মেনেজাৰ আৰু টিম লিডাৰৰ ভেকেঞ্চি, ফুড আৰু বেভাৰেজ ইউনিটৰ ভেকেঞ্চি, মানে ভিতৰত যে ফুড আৰু বেভাৰেজ ইউনিটখিনি আছে তাৰ কাৰণে ভেকেঞ্চি গুৱাহাটী এয়াৰপৰ্ট। লাষ্ট ডেট হ'ল আবেদন কৰিবৰ কাৰণে 2 ফেব্ৰুৱাৰী। প্ৰথম ভেকেঞ্চি এছিষ্টেণ্ট মেনেজাৰ, এইটোৰ কাৰণে QSR বেকগ্ৰাউণ্ড হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। লগতে ষ্ট্ৰং অপাৰেশ্যনেল আৰু টিম হেণ্ডলিং স্কিল হ'ব লাগিব। এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে মষ্ট প্ৰবেবলি MBA বা গ্ৰেজুৱেশ্যন হ'লে এপ্লাই কৰিব পাৰিব। MBA যদি আছে তেতিয়াও পাৰিব, গ্ৰেজুৱেশ্যন থাকিলেও পাৰিব লাগে। টিম লিডাৰৰ কাৰণে গ্ৰেজুৱেশ্যন বা আপোনালোকৰ হোটেল মেনেজমেণ্ট কৰা হ'লে হ'ল। এক্সপিৰিয়েঞ্চ ইন F&B বা QSR অপাৰেশ্যন, কাষ্টমাৰ ফ'কাছ উইথ গুড লিডাৰশ্বিপ এবিলিটিজ। চ' মেইল ID তলত দিয়া হৈছে কোনটো পষ্ট এই দুটাৰ ভিতৰত এপ্লাই কৰিব হৈছে, এটা মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে। তাৰপিছত যদি চিলেক্ট কৰা হয়, পিছলৈ পষ্টিংটো গুৱাহাটীৰ যোনখন নতুন এয়াৰপৰ্ট বনোৱা হৈছে তাতে এয়াৰপৰ্টত পষ্টিংটো দিয়া হ'ব। লিখাই আছে, এটা উল্লেখ কৰা আছে গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। চ' নেক্সট ভেকেঞ্চি লৈ যাম। নেক্সট ভেকেঞ্চি 10 পাছৰ ভেকেঞ্চি, লিফমেনৰ ভেকেঞ্চি, হেল্থ চিটি হস্পিটেল গুৱাহাটীৰ ভেকেঞ্চি। HSLC বা HS পাছ কৰা হ'লে হ'ল, মানে 10 বা 12 পাছ হ'লে হ'ল। ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'বলৈ গৈ আছে আপোনালোকৰ 2 ফেব্ৰুৱাৰীত। কোনোবা যদি ইণ্টাৰেষ্ট হ'লে মেইল ID দি আছে, আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে। আৰু লেণ্ডলাইন নম্বৰ, ফোন নম্বৰ দুটাই আপোনালোকৰ উপলব্ধ আছে। ফোন কৰি গোটেই ডিটেইলছ সুধি ইণ্টাৰভিউ কাৰণে যাব পাৰে যদি 10 পাছ বা 12 পাছ হয়। কিন্তু চেলাৰী বেছি নহয়, লিপমেনটো জানে 10,000 এটা ধৰক, 10,000তকৈ কম বা এইখিনিৰ ভিতৰতে চলিব, 10 মানৰ ভিতৰতে। চ' এবাৰ ফোন কৰি সুধি লৈ ইণ্টাৰভিউ কাৰণে যাব পাৰে। খালি 10 পাছ যদি হৈ আছে তেতিয়া পাৰিব, 10 পাছ ফ্ৰেছাৰ্ছ। নেক্সট ভেকেঞ্চিলৈ যোৱাৰ আগতে কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। নেক্সট ভেকেঞ্চি কল চেণ্টাৰ এক্সিকিউটিভৰ ভেকেঞ্চি, CSC ই-গভাৰ্নেন্স ছাৰ্ভিচ ইণ্ডিয়া লিমিটেড। 10টা ভেকেঞ্চি মেল ফিমেলৰ কাৰণে, 1 year কণ্ট্ৰেক্ট থাকিব। পিছলৈ আপোনালোকৰ এক্সটেণ্ড হৈ যাব পাৰে যদি পাৰফৰ্মেঞ্চ ভাল হয়। গুৱাহাটীৰ ভেকেঞ্চি 5 আৰু 6 ফেব্ৰুৱাৰীত ইণ্টাৰভিউ আছে 11টা বজাৰ পৰা। CSC ই-গভাৰ্নেন্স চেণ্টাৰ ইণ্ডিয়া লিমিটেড, অনুৰাধা চিনেপ্লেক্স কমপ্লেক্স, বামুণী মৈদাম, গুৱাহাটী। চ' কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, ফ্ৰেছাৰ্ছ হওক এক্সপিৰিয়েঞ্চ হওক চবেই পাৰিব। ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছ আৰু হিন্দী। লগতে এটা ৰিজনেল লেংগুৱেজ জানিব লাগিব, যেনেকুৱা অসমীয়া, বেংগলী, নেপালী, বড়ো, খাচী, মিজ', মণিপুৰী। এইকেইটাৰ ভিতৰত যিকোনো এটা লেংগুৱেজ জানিলে ফোন কৰি সুধি লৈ ইণ্টাৰভিউ কাৰণে যাব পাৰে। আৰু কোনো ফিজ দিব নালাগে। যিমানবোৰ জব মই এতিয়া চেনেলত দেখুৱাওঁ ক'তো 1 টকাও দিব নালাগে। কোনোবাই যদি ফিজ খোজে মোক ডাইৰেক্ট কমেণ্ট কৰি জনাব পাৰে, মই তাৰ ওপৰত একশ্যন লৈ ল'ম। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে পাৰুল ইউনিভাৰ্চিটি একাডেমিক কাউন্সিলৰ, আইজল মিজোৰাম, শ্বিলং মেঘালয়, গেংটক ছিকিম। 2 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। আপোনালোকৰ মেঘালয়ত, আমাৰ ওচৰৰ মেঘালয়ত শ্বিলঙৰ পৰা আহিছে ভেকেঞ্চিটো।
আপোনালোকৰ গোটেইখিনি কোৱালিফিকেশ্যন চাই ল'ব পাৰে আপোনালোকৰ কাম হ'ব স্কুল ভিজিট কৰে চেমিনাৰ ৱৰ্কশ্বপ লগতে বিল্ড আৰু মেইনটেইন ষ্ট্ৰং ৰিলেশ্যন উইথ ষ্টুডেণ্ট পেৰেণ্টছ স্কুল আৰু এডুকেশ্যনেল ষ্টেক হোল্ডাৰ্ছ চ' কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেশ্যন ডিগ্ৰী প্ৰেফাৰেঞ্চ দিব যদি লোকেল কেণ্ডিডেট হয় চ' তলত মেইল আই ডিটো দিয়া হৈ আছে আপোনালোকৰ যোগাযোগখিনি কৰি ল'ব পাৰে মেইল আই ডি দিয়া আছে চ' আপোনালোকৰ 2 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেঞ্চি ভেৰিয়াছ পজিশ্যনৰ ভেকেঞ্চি BMW টাইটেনিয়াম অট'ছৰ পৰা গুৱাহাটীৰ ভেকেঞ্চি আৰু 3 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক ফাইনেন্স মেনেজাৰৰ ভেকেঞ্চি এইটো কাৰণে প্ৰভেন এক্সপিৰিয়েঞ্চ হ'ব লাগিব ফাইনেন্স মেনেজাৰ ইন অটোমোবাইল ইণ্ডাষ্ট্ৰী লগতে ষ্ট্ৰং নলেজ হ'ব লাগিব ভেহিকল ফাইনেন্স ইঞ্চুৰেঞ্চ বেংকিং NBFC কোঅৰ্ডিনেশ্যন লগতে এবিলিটি টু ড্ৰাইভ ফাইনেন্স পিনিট্ৰেশ্যন while ensuring compliance সেইখিনি পঢ়ি ল'ব পাৰে ফাইনেন্স মেনেজাৰৰ কাৰণে কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ BCom বা MCom পাছ হ'লে আৰামছে এপ্লাই কৰিব পাৰিব পাৰ্চ মেনেজাৰৰ কাৰণে অটোমোবাইল চেক্টৰ হ'ব লাগিব কেণ্ডিডেটজন বেকগ্ৰাউণ্ডৰ লগতে ষ্ট্ৰং ইনভেণ্টৰী কণ্ট্ৰল প্ৰকিউৰমেণ্ট আৰু ভেণ্ডৰ কোঅৰ্ডিনেশ্যন স্কিল হ'ব লাগিব ইন ডেপথ আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিব OEM প্ৰচেছ আৰু ডিলাৰশ্বিপ অপাৰেশ্যনৰ ওপৰত লগতে লিডাৰশ্বিপ স্কিল হ'ব লাগিব ফ'কাছ অন এফিচিয়েঞ্চি আৰু কষ্ট অপ্টিমাইজেশ্যন মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে আপোনালোকৰ অটোমোবাইল চেক্টৰত কাম কৰা অভিজ্ঞতা লাগিব লগতে ষ্ট্ৰং এক্সপ'জাৰ হ'ব লাগিব লোকেল মাৰ্কেট চ' এইটো পঢ়ি ল'ব পাৰে গ্ৰেজুৱেশ্যন হ'ব লাগিব মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে মেইল আই ডি দিয়া আছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে 3টাৰ ভিতৰত মেনশ্যন কৰি দি আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেঞ্চি কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটৰ ভেকেঞ্চি JHIPLৰ পৰা আৰু নগাঁও আছামৰ ভেকেঞ্চি 2 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰিব পাৰে কোৱালিফিকেশ্যন আপোনালোকৰ কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে হৈ যাব লাগে এবাৰ ফোন কৰি সুধি ল'ব পাৰে মেইল আই ডি দিয়া হৈছে নগাঁৱৰ ভেকেঞ্চি বহুতে নগাঁৱৰ পৰা কমেণ্ট কৰিছিলে চ' যোনে নগাঁৱৰ পৰা চাই আছে লাইক কৰি দিবৰ কাৰণে নাপাহৰিব নে ভেকেঞ্চি HR এছিষ্টেণ্টৰ ভেকেঞ্চি চাংচাৰী গুৱাহাটীৰ ভেকেঞ্চি BCom বা MBA কৰা হ'লে হ'ল এক্সপিৰিয়েঞ্চ 1 to 2 years মেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চ দিব 2 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক মেইল আই ডি দিয়া আছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছিলে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন যাতে পঠাই দিয়ে 2 ফেব্ৰুৱাৰীৰ ভিতৰত নে ভেকেঞ্চি আপোনালোকৰ আহিছে গোল্ড লোন অফিচাৰ উজ্জীৱন স্মল ফাইনেন্স বেংক হাজৰ ব্ৰাঞ্চৰ পৰা ভেকেঞ্চি 2 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লগতে এক্সপিৰিয়েঞ্চ মিনিমাম 1 to 2 years in sales operation in gold loan লগতে আপোনালোকৰ কামবোৰ হ'ব যেনেকুৱা কণ্ডাক্ট আউটবাউণ্ড প্ৰমোশনাল এক্টিভিটিজ ফৰ গোল্ড লোন লিড জেনেৰেশ্যন লগতে কল আৰু ভিজিট কৰিব লাগিব এলিজিবল কাষ্টমাৰ লগতে প্ৰডাক্টবোৰ দেখাব লাগিব কালেক্ট কৰিব লাগিব লিষ্টবোৰ লগতে হেণ্ডেল কৰিব লাগিব লোন ডকুমেণ্টেশ্যন লগতে গোল্ড চেকিং আৰু ভেলুৱেশ্যনছ চ' বেছিক কম্পিউটাৰ নলেজ উইথ ফ্লেক্সিবিলিটি উইথ টেকনিকেল ডিভাইজেছ চ' দুটা মেইল আই ডি দি আছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি টেলিকলাৰ কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ ডিলাৰ চেল এক্সিকিউটিভৰ ভেকেঞ্চি ইনডোৰ আউটডোৰ ৰিপৰ্টেড এটা 2-wheeler ডিলাৰশ্বিপৰ ভেকেঞ্চি গুৱাহাটীৰ ফ্ৰেছাৰ্ছ এপ্লাই কৰিব পাৰিব 2 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক ফোন নম্বৰ হোৱাটছএপ নম্বৰ গোটেইখিনি দিয়া আছে কোৱালিফিকেশ্যন কেইটা আপোনালোকৰ ট্ৰু কালাৰৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন কাষ্টমাৰৰ কাৰণে একে লাগিব 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে একেটা পষ্টৰ কাৰণে গোটেইকেইটা পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব চ' যাৰ 12 পাছ বা গ্ৰেজুৱেশ্যন আছে এপ্লাই কৰক মেইল আই ডিও দি আছে ফোন নম্বৰো দি আছে নে ভেকেঞ্চি আউটৰিচ ৱৰ্কাৰ ভেকেঞ্চি TI প্ৰজেক্ট অন HIBA ছাপৰ্টেড বাই আছাম ষ্টেট ACS চ' আপোনালোকৰ কামৰূপ মেট্ৰৰ ভেকেঞ্চি চেলাৰী এজ পাৰ NSCO গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গাইডলাইনছ 4 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক কোৱালিফিকেশ্যন 12 পাছ বা গ্ৰেজুৱেশ্যন প্ৰেফাৰেঞ্চ দিব যদি এক্সপিৰিয়েঞ্চ আছে এইজ বা HIV প্ৰগ্ৰেমৰ আগতে কাম কৰা মেইল আই ডি দি আছে ফোন নম্বৰ দি আছে যোগাযোগখিনি কৰি ইণ্টাৰভিউটো এটেণ্ড কৰিব পাৰে যদি ইণ্টাৰেষ্টেড বা এলিজিবল হয় একেটা পষ্টৰ কাৰণে চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক কৰি দিব নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকল বা কোনোবাই যদি জব বিচাৰি আছে ফেমিলিত হওক বা ৰিলেটিভ লগ বন্ধু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব সিহঁতৰ লগত যাতে সিহঁতৰ অলপ হ'লেও লাভ হয় আগলৈ কি কি ভেকেঞ্চি লাগে কোনটো লোকেশ্যনৰ ভেকেঞ্চি লাগে কোনটো পাছ যেনেকৈ 10 পাছ 12 পাছ কি ভেকেঞ্চি লাগে সবখিনি মোক জনাব কমেণ্ট ছেকশ্যনত আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে আৰু ইনষ্টাগ্ৰাম পেজ আছে জইন কৰিবলৈ নাপাহৰিব আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত